নমস্কাৰ, মই ডক্টৰ সুনীল কৰ্মী। আজি মই বেলেগ কাম এটাত আহিছিলোঁ। হঠাতে লগ পোৱা বন্ধু এজন মিষ্টাৰ ভোগেশ্বৰ যি প্ৰায় 4 বছৰ আগত তেওঁৰ এটা সমস্যা আছিলে, ইনফাৰ্টিলিটি সমস্যা আছিলে। সেই সমস্যাটো মানে কেনেকৈ কি হ'ল এইটো তেওঁৰ মুখতে জানিব। তো মই ভাবিলোঁ ভিডিঅ'ৰ থ্ৰু দি আপোনালোকক এটা মেছেজ দিবলৈ মই আজি ওলাইছোঁ আৰু তেওঁক মই পৰিচয় কৰাই দিছোঁ, মিষ্টাৰ ভোগেশ্বৰ কৰ্মকাৰ। এইটো ভোগেশ্বৰ কৰ্মকাৰ। নমস্কাৰ, মই ভোগেশ্বৰ কৰ্মকাৰ, মেৰাপানী থানাৰ অন্তৰ্গত আমাৰ মিলনপুৰ গাঁও, সৰুপানী পঞ্চায়ত। তাকে আজি মই আমাৰ কৰ্মী ছাৰক লগ পাই বহুত উপকৃত হৈছোঁ। আৰু লগত কথা হ'ল কি, মই বিয়া পতাৰ প্ৰায় 11টা বছৰ মোৰ সন্তান নাছিল। আৰু সেই দেখি সন্তান নাথাকিলেতো আপোনালোকে জানে যে মানুহে মানে কিমান বিপদত পৰে। ঘৰৰ পৰা ধৰি ৰাইজৰ মানে অহা যোৱা, আমাৰতো গাঁৱলীয়া মানুহৰ বেছি অসুবিধা। তো সেই দেখি আমি বহুত জেগাত চিকিৎসা কৰিলোঁ, কিন্তু কোনো ৰকম মানে ভাল নাপালোঁ। তাৰপাছত এদিন ৰোগী এজনক মই গোলাঘাট লৈ যাওঁতে আমাৰ কৰ্মী ছাৰক লগ পাওঁ আৰু তেওঁৰ লগত এনে বাৰ্তালাপ বা চিনাকি হ'লোঁ। আৰু চিনাকি হোৱাত ফোন নম্বৰ ল'লোঁ। তাৰ পৰা ফোন নম্বৰ দি যোগাযোগ কৰি এই ছাৰৰ লগত এই সমস্যাখিনি শ্বেয়াৰ কৰিলোঁ। তাৰ পৰা ছাৰে এদিন মাতিলে আমাক গোলাঘাটলৈ। আমি মানুহজনী আৰু মই দুজনেই গোলাঘাট গৈ সৰু কেইটামান তেওঁ কৰিবলগীয়া কামখিনি আমি কৰিলোঁ। তাৰ পৰা আজি আমি ইমানেই সুখী হৈছোঁ যে আমাৰ এতিয়া 3 বছৰ 4 মহীয়া এজনী ছোৱালী আছে। মই আপোনালোকক ছোৱালীজনী দেখুৱাই দিছোঁ। এইজনী আমাৰ ছোৱালী, এতিয়া 3 বছৰ 4 মাহ হ'ল। নামটো কৈ দেচোন। কৈ দিয়া নামটো। নমস্কাৰ কৈ দিয়া। আমাৰ ছোৱালীৰ নাম ৰাখিছোঁ আনিকা কৰ্মকাৰ। আৰু ইমান পটককৈ মানে ছাৰহঁতি আহিলে আমিও অবাক হৈ গৈছোঁ। এতিয়া পটককৈ আহি যোৱাৰ লগে লগে মানে অলপ খৰধৰ হ'ল আৰু। তো উপায় নাই, আমি লাষ্টত মই ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ ভাল হোৱা মানে যিটো দুখ আছিলে, সেইটো ছাৰৰ সহায় সহযোগ ভগৱানৰ কৃপাত আমি ভাল পাই, মোৰ ওচৰৰ আৰু 2জন তেনেকুৱা আছিলে সন্তানহীন, তেওঁলোককো মই ছাৰৰ লগত চিনাকি কৰাই দিলোঁ। আৰু আজি তেওঁলোকৰো ৰিজাল্ট খুব ভাল। তো নেক্সট ভিডিঅ'ত আমি দেখুৱাম ছাৰৰ তেওঁলোকক। এয়া মোৰ মিছেছ, তেওঁৰ লগত 2 এষাৰ কওক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সঞ্জনা কৰ্মকাৰ। কৰ্মী ছাৰক আমি লগ পাই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ছাৰক লগ পাই আমি এই ছোৱালীজনীকে লগ পাই বহুত সন্তুষ্ট হৈছোঁ। ছোৱালীজনীক আমি পাই প্ৰায় আমাৰ 11 বছৰ পাৰ হৈ গৈছিলে। ছাৰক লগ পাই দৰৱ চৰৱ দিলে, খালোঁ। এতিয়া ছোৱালীজনীক পালোঁ। 3 বছৰ 4 মাহ হৈছে ছোৱালীজনী। আৰু মই কিনো কম, মানে কৈ আৰু ছাৰক দিছোঁ। দেখিলে আপোনালোক এই চাংকাঠি ইমান ভিতৰুৱা গাঁৱত আহি আমি উপস্থিত হৈ পেলাই এই ভিডিঅ'টো বনাই পেলাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, যাতে এই ভিডিঅ'টো আপোনালোক অকণমান এটা লাইক দিব আৰু এটা শ্বেয়াৰ কৰিব। ইয়াৰ থ্ৰু দি আপোনালোকেও বহুতৰ ঘৰত যিখিনি এই সমস্যাত ভুগি আছে, ইয়াৰ পৰা ভাল ফলাফল পাব বুলি মই আশা কৰিলোঁ। আৰু ইয়াকে কৈ মই নমস্কাৰ জনাই ধন্যবাদ।